মহিলাসকল শুনক, মহিলাসকল মানে আগবাঢ়ি যোৱাটো, মহিলাসকল সকলো দিশতে আগবাঢ়ি যোৱাটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো মানে চিন্তা কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিছে। আৰু আপুনি ভালকৈ চাবচোন, আমাৰ ঘৰখন চলাই থাকে মহিলাগৰাকীয়ে, আপুনি মই সকলো আপোনাৰ নিজৰ ঘৰতে চাওক, আপোনাৰ দেউতাই চাকৰি কৰে বা টকা পইচা আনে, কিন্তু আচল গোটেই ঘৰখন ধৰি ৰাখে আপোনাৰ মা, বা আপুনি যদি বিয়া বাৰু কৰাইছে এতিয়া মোৰ ঘৰখন ধৰি ৰাখিছে মোৰ পত্নীয়ে। আমিতো আৰু বাহিৰত ৰাইজৰ সেৱা কৰিয়ে ঘূৰি ফুৰোঁ। গতিকে মহিলাসকল আগবাঢ়িলে সমাজ আগবাঢ়ে, সেইটো গুৰুত্ব দিয়া হৈছে আৰু সেইকাৰণে মহিলাসকলক বিভিন্ন আঁচনিও দিয়া হৈছে আৰু মহিলাসকলে আশীৰ্বাদ দিবলৈ ওলাই আহিছে। আৰু য'ত মহিলা শক্তি থাকিব তাত জয় নিশ্চিত, সেইটো আপোনালোকে নিজেও জানে। কালি ইয়াত দেখা পোৱা গৈছে হেলিকপ্টাৰ উৰাই দুটাকৈ ৰাজনৈতিক দল AIDF আৰু কংগ্ৰেছ, আপোনাৰ যিহেতু বিকল্প প্ৰতিনিধি, তেওঁলোকে কিন্তু হেলিকপ্টাৰ ইয়াত প্ৰচাৰ চলাইছে। আৰু শেহতীয়াকৈ আজমল ডাঙৰীয়াই কিন্তু এটা মন্তব্য কৰিলে যে নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰ বেছি, নিম্ন ভূমিকা সংখ্যালঘু ভোটাৰে গ্ৰহণ কৰিব, তেওঁলোকে 12 লাখ ভোট পাম বুলি কৈছে 20 লাখৰ ভিতৰত, কি ক'ব? নাই, এটা কথা তেখেতে কোৱাটো হয় যে নগাঁও লোকসভাত সংখ্যালঘু ভোটাৰৰ সংখ্যাটো বেছি, সেই কথাটো কিন্তু হয়, কিন্তু সেইটো বুলি এইটো নহয় যে সংখ্যালঘু ৰাইজ আজি যে UDFৰ লগত আছে এইটো একেবাৰে মিছা কথা। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণক লৈ আগবাঢ়িছে। ইয়াত হিন্দু, মুছলিম, শিখ, ইছাই সকলো আছে আৰু আমাৰ অসমত বাস কৰা বা ভাৰতবৰ্ষত বাস কৰা মুছলমান ভাইসকলে আপোনাৰ BJPক সমৰ্থন কৰিছে। আৰু অসমতো আগৰকেইটা নিৰ্বাচনত কি হৈছে বেলেগ কথা, কিন্তু এইবাৰ নিৰ্বাচনত সম্পূৰ্ণভাৱে মাইনৰিটি ৰাইজ ওলাই আহিছে যে মোদী ডাঙৰীয়াক আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাম কৰিবলৈ প্ৰেৰণা দিব আৰু BJPৰ কেণ্ডিডেটক জয় কৰিব। গতিকে আপোনালোকে মাইনৰিটি অঞ্চলৰ আমাৰ সভাবিলাকৰ ফুটেজ চাওক। আপোনালোকে আজি আপোনাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই মাৰাথানভাৱে আপোনাৰ নগাঁও লোকসভাত মিটিং কৰি আছে। আজিও আপোনাৰ 5খন মিটিং তেখেতে কৰিছে। আপুনি এটা ফুটেজ চালে মই দিম আপোনালোকক, আপুনি গম পাব যে দেখা পাব কিমান মানুহ হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও লোকসভাত মাইনৰিটি অঞ্চলত যোৱা 3খন সভা কৰিলে একেদিনাই। আপোনাৰ আকৌ তেখেত আহি আছে 23 তাৰিখে 2খন সভা কৰিব আৰু 24 তাৰিখে আকৌ এখন সভা কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 3খন সভা কৰিব নগাঁও লোকসভাত। মানুহেই মানুহ, ৰাইজেই ৰাইজ। সিদিনা আপোনালোকে দেখিছে ভিঙত কেনেকুৱা অৱস্থা, বেৰিকেড ভাঙি ৰাইজ আহি তেখেতৰ লগত মানে হাত মিলাবলৈ, তেখেতৰ লগত চেলফি উঠিবলৈ, তেখেতৰ ওচৰৰ পৰা চুবৰ কাৰণে কেনেকুৱা এটা পৰিৱেশ হৈছে আপোনাৰ টিভিত দেখা পাইছে। গতিকে মাইনৰিটি লোক আজি BJPৰ লগত আৰু তেখেতসকল আগুৱাই আহিছে যে BJPক তেখেতসকলক সহায় কৰিব। গতিকে এয়া হেলিকপ্টাৰলৈ যোনেই যেনেকৈ নাহক, যোনেই যি নকওক, জয় BJPৰ হ'ব। মাইনৰিটি আৰু মেজৰিটি যোনেই নহওক, নগাঁও লোকসভাৰ এই 18 লাখ ভোটাৰৰ ভিতৰত সৰহ সংখ্যক ভোটাৰেই BJPৰ লগত থাকিব আৰু BJPৰ জয় নিশ্চিত হ'ব। তেখেতে ঘোষণা কৰিলেতো আৰু নিজকে আপোনালোকে সাংবাদিক মানুহটোৰ কথাটো জানেই, সেইটো ঘোষণা কৰিব লাগিব, ইলেকশ্যন কমিশ্যনাৰে কৰিব লাগিব, নগাঁৱৰ যি আমাৰ ইলেকশ্যন আপোনাৰ অফিচাৰ আছে তেওঁ ঘোষণা কৰিব লাগিব, ভোট হ'ব লাগিব, ভোট কাউণ্টিং হ'ব লাগিব, ৰিজাল্ট চিট ওলাব, তাৰপিছত হ'ব। তেখেতে এটা কথা কৈ গৈছে আৰু ৰাইজক ক'ব লাগে। কিন্তু মই ভাবোঁ আজমল চাহাব এজন ধাৰ্মিক মানুহ, আমি সন্মান কৰোঁ তেখেতক। তেখেতৰ এইটো বয়সত আচলতে তেখেতে ধৰ্ম কৰিব লাগে, দোৱা দৰত কৰিব লাগে অসম আৰু অসমীয়াৰ ভালৰ কাৰণে। এই বয়সত হেলিকপ্টাৰত উঠি ফুৰিছে, পটকৈ টোপনি আহি পেলাই গাড়ীৰ পৰা নমা বুলি ভাবি, ভৰি মাতিলে দিয়া বুলি ভাবি পেলাই নামি দিব, কিবা এটা অঘটন হ'ব, আমাৰে বেয়া লাগিব যে আমাৰ ধাৰ্মিক মানুহ এটা ফটককৈ এনেকুৱা এটা হ'ল। গতিকে মই ভাবোঁ যে হেলিকপ্টাৰ বন্ধ কৰি তেখেতে আপোনাৰ দোৱা দৰত কৰাই ভাল, আমাৰ সকলোৱে মংগল কৰাটোৱে ভাল হ'ব। কিবা এটা ভিতৰি পেৰেলেল চৰকাৰ চাগে আছে, সেই গতিকে সেই চৰকাৰটোৰ কথা কৈছে, কিন্তু চৰকাৰটো দেশততো আৰু BJP চৰকাৰ হৈছে। দেশত আগতে বাৰু যেনিবা কংগ্ৰেছ চৰকাৰো আছে, কিন্তু UDFৰ চৰকাৰটো নাই। UDFৰ দুটামান MLA হৈছে বা দুজনমান MP হৈছে, বেলেগ কথা। তাৰ বাহিৰেতো একো নাই আৰু সেইটোৱে। প্ৰদ্যুৎ বৰুৱা ডাঙৰীয়াই কালি ক'লে যে আপুনি যিহেতু এটা দলৰ পৰা এটা দললৈ আহিলে